মানুহজনীয়ে মানুহ হিচাপে ইয়াত থিয় হোৱাৰ সক্ষমতা প্ৰদান কৰিছে, সেই মাতৃয়ে যদি মোতকৈ সুখী অনুভৱ কৰিছে, মই সফল। নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু গাইজ আজি আমাৰ কলেজত নৱাগত আদৰণি সভা আছে, চ' তালৈ বুলি ৰেডি হৈ ল'লোঁ ওলাই পিনি। এতিয়া প্ৰায় 11:30 বাজিব হ'ল আৰু এতিয়া মই ওলাই মেলি ৰেডি। আজি মানে বেগী পেণ্টটো পিন্ধি লৈছোঁ, বেগী পেণ্ট আৰু জোতা লগাই মেলি আৰু ওলাইছোঁ। আজি বেগ নিদিওঁ যিহেতু, আৰু এতিয়া গৈ থাকোঁ তাত দেখাই আছোঁ যিহেতু আজি দীপক শৰ্মা আৰু আমাৰ কি ক'লে এইটো প্ৰাণদীপ আহিব। চ' চাই থাকিবা শেষলৈকে, ভিডিঅ'টো একদম মানে পূৰা ভাল লগা হ'ব কৰি আছে। আৰু আজি আমি বাইকত যাব লৈছোঁ, যি কি নহয় এতিয়া ঘৰতে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ ৰুমৰ পৰা। আৰু এতিয়া গৈ থাকোঁ, চাই থাকিবা শেষলৈকে। চ' লেটছ ষ্টাৰ্ট নাও মাই ভিডিঅ'। আৰু এইফালে কলেজলৈ বুলি ওলাই আহিলোঁ। তাৰপিছতে আজি এইপিনে কৃষ্ণই গাড়ী লৈ আহিছিলে গাইছ। তাৰপৰা এইপিনে আমাৰ লগত আমাৰ কি ক'লে আমি একমাহ সৰুৰ পৰা পঢ়া গাইছ, প্ৰথম শ্ৰেণীৰ পৰা একেলগত পঢ়া। কৈ দে কিবা দিদি। আপোনালোকসকলে ইয়াক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। চ' আৰু পল্লৱীয়ে আজি হুঁচৰি নাচিব গাইছ। চ' ভিডিঅ' দি আছোঁ, চাই থাকিব শেষলৈকে। আৰু এইপিনে কৃষ্ণ কৈ দে কিবা এটা। চ' গাইজ যি কি নহয় এতিয়া কলেজলৈ গৈ আছোঁ, গৈ থাকোঁ, আমাৰ বাকীখিনি মানে দেখাই আছোঁ, চাই থাকিব। গল্প কৰিব পাৰিছে, মই পৃথিৱীৰ সফল ব্যক্তি। মই ইমান টকা ইনকাম কৰিছোঁ, ডাঙৰ কথা নহয়। কিমান দুখ সহ্য কৰি কষ্ট কৰি সেই মানুহজনীয়ে মানুহ হিচাপে ইয়াত থিয় হোৱাৰ সক্ষমতা প্ৰদান কৰিছে, সেই মাতৃয়ে যদি মোতকৈ সুখী অনুভৱ কৰিছে, মই সফল। গতিকে তোমালোককো মই অনুৰোধ জনাম, জীৱনত কি কৰা ডাঙৰ কথা নহয়। নিজৰ মা দেউতাক যদি সুখী কৰি ৰাখিব নোৱাৰা, আকৌ কৈছোঁ বাৰে বাৰে এই কথাটো, বাকীখিনি নিজে আহিব, পঢ়িব নিজে যাব। মা দেউতাৰ প্ৰেমত কৰিবা, দুৰ্বাৰ প্ৰেমিক হ'বা। বোলে মা তুমি এজনী ছোৱালী অৰুণাচল ওচৰতে গাড়ী এখন কিনিবা, আগৰ চিটত তুমি চলাই আছা, তুমি ভাবা এজনী ছোৱালী, কল্পনা কৰা আগৰ চিটত দেউতাক বহাইছা, দেউতাক তাৰমানে ক্ল'জ থাকে ছোৱালী, মা পিছৰ চিটত বহাইছা, অৰুণাচলৰ একা কাষত ডাঙৰ এখন ৰেষ্টুৰেণ্টত লৈ গৈছা, খাই ভয় খাইছে, বাপৰে ইমান দামী। মা মই চাকৰি কৰোঁ, মই ইনকাম কৰোঁ, খোৱাচোন তুমি। এই যে মায়ে সুখ অনুভৱ কৰিছে কিবা এটা কথা ক'লে, তেওঁ এতিয়া ৰিয়েলাইজ কৰে, তেওঁ 29 মান হ'ব। তেওঁ এতিয়া ৰিয়েলাইজ কৰে যে ছাৰ জীৱনটো যদি আকৌ ঘূৰাই পোৱা হ'লে হয়তো নতুনকৈ আৰম্ভ কৰিব হয়। কলেজীয়া দিনবোৰ কি ফুল আছিল, চিটি কলেজত পঢ়িছিল ডিব্ৰুগড়ত, মোক কৈ আহি আছে। কিন্তু মনত ৰাখিবা, জীৱন আৰু চিনেমাৰ পাৰ্থক্য এটাই, জীৱন আৰু চিনেমাৰ পাৰ্থক্য এটাই কি, জীৱনত ৰিটেকৰ সুবিধা নোপোৱা, একবাৰে একশ্যন, একবাৰে সময় পাৰ হৈ যায়। অৰ্থাৎ এই কলেজীয়া দিনবোৰ কি হ'ল, কলেজীয়া দিনবোৰ তোমাক কিমান সুখী, এইটো যে বয়স তোমাক বহুত ধনী। এতিয়া মই যদি কওঁ এজন বৃদ্ধ 95 years of age, যদি তেওঁক যদি মই কওঁ যে মৰিধন কলেজৰ এজন ল'ৰা বা এজনী ছোৱালী তোমালোকক যদি আহি কয় বোলে মই তোমাক $100 billion দিম, পৃথিৱীৰ আটাইতকৈ ধনী মানুহ বনাই দিম, তোমাৰ বয়সটো মোক দিয়া, মোৰ বয়সটো তোমালোকে ল'বানে? তাৰমানে তোমালোক কিমান ধনী? এতিয়া পইচা নাই বুলি কোৱা, ৰিচাৰ্জ নাই বুলি কোৱা, কিমান ধনী? $100 billion কিয় ধনী? নিজৰ কাৰণে এটা আশা কৰিব যোৱা, অৰ্থাৎ তোমালোকৰ বয়স, হয়নে নহয়? আজি যদি আম্বানীক যদি কওঁ, ভগৱানে যদি অফাৰ দিয়ে যে মৰিধন কলেজৰ ল'ৰা ছোৱালী এটা দিম, চব সম্পত্তি, ৰিলায়েন্সৰ চব সম্পত্তি এইজনী ল'ৰাৰ নামত ছোৱালী, তেওঁ দিব নাই? এইভাবে দিব কাৰণে মই সম্পত্তিটো কৰি ল'ব পাৰিম, বয়সটো উভতি নাহে, হয়নে কথাটো? তোমালোকৰ চবকে ডাঙৰ এডভান্টেজ কি জানা? তোমালোকৰ বয়স 16 পৰা 22-23ৰ ভিতৰত আছে, এইটো সময়তে জীৱন গঢ়া সময়, জীৱন ধ্বংস কৰাৰ সময়। গতিকে এই সময়টো সদায় ভাল কামত ব্যৱহাৰ কৰা। মই আকৌ কৈছোঁ, মই বহুত দীঘলীয়া নকৰোঁ, কালচাৰেল ফাংচন সময়ো চাই আছোঁ, মই কথা পাতিছিলোঁ বহুত দীঘলীয়া হৈ যায়, কিন্তু মই সেইকাৰণে কৈছোঁ যে তোমালোকক চব কৰা জীৱনত পঢ়াটো ঠিক ৰাখিবা নাই? মিছাই কৈ দিয়া মোৰ মনটো ভাল লাগিব, ৰাখিবা নাই? ভেৰি গুড। আৰু বিশেষকৈ মই কৈছোঁ যে 200 টকা খুজিব যদি মন নাই, 200 টকা খুজি গালি খোৱাৰ নিচিনা, তাৰপিছত যদি কামটো নহয়, মোক মেছেজ কৰে নহয়, সেইকাৰণে মই জানো বেলেগ ৰুমত যাই কিনে ছাৰ আজি বহুত কান্দি বোলে, কিয়? আমাৰ 200 খুজিছিলোঁ নেকি? জীৱনত মই হাৰিছোঁ, তেওঁৰ জীৱনত কিমান দুখ। তেতিয়া মই ভাবোঁ যে কলেজীয়া দিনত যদি ভালকৈ পঢ়িলেহেঁতেন তেনেহ'লে জীৱনত এই অৱস্থা নহ'ল। সেইকাৰণে work hard in life, have dreams, মই কনক্লুজনত
ৱৰ্ক হাৰ্ড ইন লাইফ। তাৰপিছত কি ক'লো মই যে কষ্ট নকৰিলে জীৱনত কেতিয়াও কোনো সফল নহয়। লাষ্ট এটা কথা কৈ এবাৰ গ্ৰীচ দেশত ঠাণ্ডা পৰিল। প্ৰথম কথা মই ইয়াত ছাত্ৰ ছাত্ৰীসকলক কওঁ নহয়, সদায় জীৱনত সপোন দেখি। এই যে কলেজত এডমিশ্যন লৈছা, মই যদি সুধো ইয়াৰ ৯৫% ছাত্ৰ ছাত্ৰীক যে তোমালোকে ইয়াত কিয় এডমিশ্যন লৈছা, কি ক'বা জানানে? ৯৫% কি ক'বা? আৰু এই হাঁহিটোৱে প্ৰমাণ জীৱনত এইটো বয়সত এনেই নপঢ়িবা। মই এটা অনুৰোধ জনাইছো তোমাক, সকলোৱে ৯০%, ৮০% নাপাবও পাৰা। মোৰ নিচিনা 45, 55 আছা নাই? 55 মান আছা নাই? বঢ়িয়া, তোমাৰ মোৰ উজ্জ্বল হৈছে। গতিকে ইয়াত পঢ়ি থকাখিনি মই এটা অনুৰোধ জনাম যে তোমালোকে যিয়ে নকৰা সকলো ডাক্তৰ, ইঞ্জিনিয়াৰ, IPS হ'ব নালাগে, হ'ব নোৱাৰে। এটা অন্তত সপোন দেখা জীৱনক লৈ যে মই এই মৰিগাঁও চাৰিআলিতে হ'ব পাৰে। কোনোবাই ভাবিব পাৰিব মই শিক্ষয়িত্ৰী, কোনোবাই ভাবিব পাৰে মই আধুনিক পদ্ধতিৰে খেতি এটাই কৰিম, কিন্তু এটা অনুৰোধ আজিৰ পৰা নিজক লৈ এটা সপোন দেখা যে এই সপোন মোৰ জীৱনত আছে, মই ইয়াৰ পৰা আগবাঢ়ি যাম। সপোন নেদেখাকে কিন্তু তোমালোকে মৰিগাঁও নহয়, কটন নহয়, আমেৰিকাত পঢ়িলে উত্তৰটো ডাঙৰ এটা ফুল। সেইকাৰণে আজি এটা ভাবা, বহুত ল'ৰা ছোৱালী মোক মেছেজ কৰে বোলে দাদা গ্ৰেজুৱেশ্যন কৰিছোঁ এতিয়া কি কৰোঁ? কোনো উপায় ভাবোঁতে বহুত দেৰি কৰি দিলা। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈ যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ভাবে যে ডিগ্ৰী পাছ কৰি মই কি কৰিম, সেই ছাত্ৰ ছাত্ৰীয়ে জীৱনত দুখ বা কষ্ট পাব নালাগে। সেইকাৰণে এটা সৰু অনুৰোধ জনাম তোমালোকক, আজি ঘৰত যায় আৰু মই ইয়াত বহি থকা প্ৰত্যেকগৰাকীয়ে ভাবিব সেইটো নহয় মোৰ কষ্ট সাৰ্থক হ'ব, মই নিজকে ধন্য মানিম যদি কোনোবা এগৰাকী ছাত্ৰী বা ছাত্ৰীয়ে ঘৰত গৈ মোৰ কথা শুনি এগৰাকী ইয়াত বহি থকা এগৰাকী আশা কৰিছোঁ, মই সকলোকে আশা নকৰোঁ, এগৰাকী আশা কৰিছোঁ যে ঘৰত যায় ভাবিব যে মই গ্ৰেজুৱেশ্যন কৰি কি কৰিম। সেইকাৰণে মই কৈছোঁ যে আজি এটা সিদ্ধান্ত লোৱা, আফটাৰ গ্ৰেজুৱেশ্যন মই কি কৰিম। তুমি যি কৰাই আজি ঘৰত এটা সিদ্ধান্ত লোৱা, বিশ্বাস কৰা। যাৰ সপোন দেখাৰ সাহস থাকে, যাৰ বুকুত সপোন থাকে, ভগৱান বা আল্লাহ গড কি আছে ওপৰত মই নাজানো, প্ৰাকৃতিক কিন্তু এনেকুৱা এটা শক্তি আছে তোমালোকক সেই সপোনটো হাতেৰে চুই চাবলৈ তোমালোকক অনুৰোধ কৰিম। जिसे हमने इतने शिद्दत से पाने की कोशिश की है, आज हर जर्रे ने उसे हमसे मिलाने की साजिश की है। वो हमारा वो कहते हैं ना, किसी चीज को तुम अगर पूरे दिल से चाहो, पूरी कायनात जुट जाती है उसे तुमसे मिलाने की। इतना बात
খাই লওঁ আৰু কৃষ্ণই পিনে খাই পিনে পৰা ভিতৰত হেৰি হৈ আছে। আমি এতিয়া বৰ্তমান আমি কলেজত আছোঁ, এইপিনে কৃষ্ণ আৰু মই আৰু কৃষ্ণ তোমালোকে জানে একেলগতে থাকোঁ, সৰুৰ পৰা একেলগতে, এতিয়াও একেলগতে আছোঁ মানে। আৰু গাইজ এতিয়া কলেজত এনেকৈ ষ্টুডেণ্টে গান গাই আছে, অলপ সময় পিছতে প্ৰাণজিৎ আহিব। চ' দীপক শৰ্মা আহি গ'ল আৰু তোমালোকৰ ভিডিঅ' দেখা দিছোঁ, কেনেকুৱা লাগিছে ক'বা মানে কেনেকুৱা লাগিছে মানে আৰু কি দীপক শৰ্মাই কেনেকুৱা ভাষণ দিয়ে তোমালোকে জানে। যি কি নহয় এইপিনে এতিয়া গৈ আছোঁ, আমি যাওঁ ন তালৈ। আমি এতিয়া বৰ্তমান কলেজত আছোঁ, এতিয়া অডিটৰিয়াম যাওঁ আৰু খুব মটিভেশ্যন দিলেহি দীপক শৰ্মা আহি। যি কি নহয় এতিয়া কলেজলৈ গৈ থাকোঁ। এতিয়া প্ৰায় 5টা বাজি পাৰ হ'ল আৰু এতিয়াও আমি আছোঁ কলেজৰ হেৰিতে, আৰু এইপিনে কলেজৰ অডিটৰিয়াম হেৰি হৈ আছে, প্ৰগ্ৰেম চলি আছে। আৰু এতিয়া আমি বৰ্তমান আছোঁ গৈ আছোঁ তালৈ। এতিয়া বৰ্তমান দোকানলৈ গৈছিলোঁ আমি, চ' চাই থাকিবা। আমি আছিলোঁ নহয় ভিডিঅ' আছে নহয়। দেউতা তোৰ ঘাটত আছিলে অ মোৰে মইনা খন্দে ভাগৈ পাহৰে বৰে চুঙাত এচুৰ কৰি গাড়ী মই সাজিলোঁ অ মোৰে মইনা খন্দে ভাগৈ তুলৈ এখনি গগনাত এখনি গৈ গগনাত বজাবি উৰুণ মনাত মাতিব মাতৰ মাতিব মাতৰ ৰামচন্দ্ৰ নহজে মই বন দিব দে সীতাক বন দিব দে অৰ্জুনো নহজে মই ভগাই ল'বলে দ্ৰুপদী ভগাই ল'বলে দুষ্মন্ত নহওঁ যে মই আঙঠি পিন্ধাই তোমাক আঙঠি পিন্ধাই তোমাক পাহৰিবলে তোমাক পাহৰিবলে কলেজত দেখিলো তোৰ প্ৰেমত পৰিলো এতিয়াহে পাপৰি ৰাতি শুকুৱালি আধা কুৰি বয়স যে লাগে তুমি
পৰা ঘৰ পালোহি ঘৰ পাই এতিয়া বৰ্তমান ৰুমত আছোঁ আৰু খুব মানে বহুতেই ভাল লাগিলে আজি আমাৰ আদৰণি সভাত আৰু খুব বেছি ফূৰ্তি কৰিলোঁ লাষ্টত খুব বেছি নাচিলোঁ কিন্তু ভিডিঅ' কৰাহে নহ'ল কাৰণ মানে মোবাইলটো একেবাৰে চাৰ্জ নাই আৰু যিহেতু প্ৰথমৰ পৰা যাব পৰা একেৰাহে ভিডিঅ' কৰা হৈছে প্ৰায় 20 মিনিটলৈকে ভিডিঅ' হৈ গৈছে 20 মিনিট 28 মিনিট এনেকুৱালৈকে একেৰাহে ভিডিঅ' কৰা হৈছে আমাৰ দীপক শৰ্মা ছাৰৰ ভিডিঅ'ই বহুত কৰিলোঁ মানে 20 মিনিট 28 মিনিট এনেকৈ তাৰপিছতে আমাৰ প্ৰাণীদাৰ কৰিব নাপালোঁ চ' মোবাইলটো চাৰ্জ নাইকিয়া হৈ থাকিলে যি কি নহওক আৰু বিহু চিহুটো আছেই আৰু প্ৰায় সকলোৰে এটা এটা ক্লিপ লগাই দিছোঁ তোমালোকে আশা কৰিছোঁ চাই ভাল পাইছা বুলি আৰু খুব এনজয় কৰিলোঁ আজি যি কি নহওক আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফেচাৰ্ছ আছে বাৰু তাত পাৰিলে মানে তাত দেখাই আছোঁ যি কি নহওক চ' মাত চাত ভাঙি গ'ল গাইজ কি ক'ম মানে পূৰা চিঞৰিলোঁ নাচিলোঁ আৰু যি কি নহয় এতিয়া ব্লগটো ইমানতে এণ্ড কৰি দিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই বহুতে ভাল পালা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশাৰে আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ কাইলৈ আকৌ লগ পাম নতুন এটা ব্লগ নতুন এটা কাহিনী লৈ 8টা বজাত চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই